GVK EMRI হায়দৰাবাদৰ এটা পুৰণি কোম্পানী। এই কোম্পানীটোৰ লগতে অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবেই প্ৰাণ গ'ল লুনা ভাৰদ্বাজৰ। এয়া কেৱল এটা দুৰ্ঘটনা নহয়, এয়া এক পৰোক্ষ হত্যাকাণ্ড। চৰকাৰৰ মইমতালিৰ বাবেই 108ৰ দুৰ্ঘটনা পৰিণত হৈছে এক নৈমিত্তিক ঘটনালৈ। সৰস্বতী পূজাৰ দিনাই গুৱাহাটীৰ কাহিলীপাৰাত 108 এম্বুলেন্সৰ অনভিজ্ঞ চালকৰ খুন্দাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ 26 বছৰীয়া যুৱতী লুনা ভাৰদ্বাজে। এয়া কেৱল এটা দুৰ্ঘটনা নহয়, ই হৈছে এক পৰোক্ষ হত্যাকাণ্ড। উল্লেখ্য যে 108 মৃত্যুঞ্জয় সেৱাৰ 3000 কৰ্মচাৰীয়ে নিজৰ কেইবাটাও প্ৰাপ্য অধিকাৰৰ দাবীত যোৱা 1 ডিচেম্বৰৰ পৰা প্ৰায় 45 দিন 108 পৰিচালনা কৰা GVK EMRI নামৰ কোম্পানীটো আৰু স্বাস্থ্য বিভাগৰ বিৰুদ্ধে গুৱাহাটীৰ চচলত অৱস্থান ধৰ্মঘট চলাই আহিছিল। কিন্তু চৰকাৰে কৰ্মচাৰীসকলৰ দাবী মানি লোৱাৰ সলনি প্ৰায় 1000 চালক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰি নিশাৰ ভিতৰতেই শ চালক কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰে। কিন্তু এই অপ্ৰশিক্ষিত আৰু অনভিজ্ঞ নতুন চালকসকলৰ বাবেই দৈনিক 108 এম্বুলেন্সে সংঘটিত কৰিছে নানা ধৰণৰ দুৰ্ঘটনা। তাৰে চৰম পৰিণতি লুনা ভাৰদ্বাজৰ মৃত্যু। পৰা গুৱাহাটীত এখন 108 এম্বুলেন্সে যি দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু এগৰাকী ছোৱালীৰ মৃত্যুবৰণ বা নিহত হৈছে বুলি আমি জানিব পাৰিছোঁ। আমি সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা পৰিয়ালৰ পৰা মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে ক'ব বিচাৰিছোঁ যে সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ কৰ্মচাৰী ইয়াত জড়িত নহয়। ইয়াত জড়িত হৈছে একমাত্ৰ GVK EMRI এই কোম্পানীটোৰ গাফিলতিৰ বাবে। আমি যেতিয়া কৰ্মবিৰতিত আহিছিলোঁ সেই সময়ত বাৰে বাৰে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি উত্থাপন কৰি আহিছিলোঁ যে অপ্ৰশিক্ষণপ্ৰাপ্ত অনভিজ্ঞ চালকৰ দ্বাৰা গাড়ীসমূহ গতাই দিয়া হৈছে। এই গাড়ীসমূহ এনেদৰে চলোৱাৰ বাবে আজি এনেদৰে দুৰ্ঘটনা সংঘটিত হৈছে। অতি দুৰ্ভাগ্যজনক, দুখ লাগিছে। যদি আজি চৰকাৰে সময়মতে হস্তক্ষেপ কৰাহেঁতেন, যদি কোম্পানীটোৱে ৰাইজৰ বৃহত্তৰ স্বাৰ্থত কাম কৰাহেঁতেন, নিজৰ ব্যক্তিগত মুনাফাৰ পৰা কাম নকৰাহেঁতেন, এনেদৰে ঘটনা সংঘটিত নহ'লহেঁতেন। আমি এতিয়াও আহ্বান কৰিছোঁ, এনেদৰে যাতে ৰাইজক বিপথে পৰিচালনা নকৰে। যিসকল 17 বছৰীয়া অভিজ্ঞ চালক আছে, EMT আছে, পাইলট আছে, তেখেতলোকৰ হাতত গাড়ীসমূহ গতাই দিয়ক আৰু ৰাইজক যাতে এই কৰ্মচাৰীসকলে ভালকৈ সেৱা প্ৰদান কৰে তাৰ প্ৰতি আহ্বান কৰিছোঁ। আৰু চৰকাৰক অনুৰোধ জনাইছোঁ যে এই কোম্পানীটোৱে অকল মাত্ৰ নিজৰ মুনাফাৰ কাৰণে কাম কৰিছে, ৰাইজৰ বৃহত্তৰ স্বাৰ্থত কাম কৰা নাই। সেয়েহে অনুৰোধ জনাইছোঁ, চাওক আজি এগৰাকী কণমানি এজনী ছোৱালী, উঠি অহা ছোৱালী মৃত্যুবৰণ কৰিবলগীয়া হৈছে একমাত্ৰ অনভিজ্ঞ চালকৰ দ্বাৰা। যদি আজি আমাৰ চালক হোৱাহেঁতেন এনে ঘটনা সংঘটিত নহ'লহেঁতেন। আজি 17 বছৰত আপোনালোকে দেখিব আমাৰ গাড়ী কোনো ধৰণৰ ডাঙৰ এক্সিডেণ্ট হোৱা নাই বা ডাঙৰ দুৰ্ঘটনা হোৱা নাই 17 বছৰত। কিন্তু এই এমাহত যিমান দুৰ্ঘটনা কৰিছে অনভিজ্ঞ অপ্ৰশিক্ষণপ্ৰাপ্ত চালকে, অতি দুৰ্ভাগ্যজনক। অনুৰোধ জনাইছোঁ অসম চৰকাৰলৈ, অতি শীঘ্ৰে যিসকল 17 বছৰীয়া কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলক কৰ্মত যোগদান কৰাই ৰাইজক যাতে সুচাৰুৰূপে সেৱা দিব পাৰে তাৰ ব্যৱস্থা কৰি দিয়ে যেন। হয়, এই অপ্ৰশিক্ষণপ্ৰাপ্ত চালকসকলৰ বাবেই জীৱনদায়িনী এম্বুলেন্স আজি পথত জমদূতত পৰিণত হৈছে আৰু ইয়াৰ চৰম পৰিণতি ভোগ কৰিবলগীয়া হৈছে লুনা ভাৰদ্বাজৰ দৰে নিৰপৰাধীয়ে। যদিহে চৰকাৰক অনতিপলমে 108 মৃত্যুঞ্জয় সেৱাৰ পুৰণি কৰ্মচাৰীসকলক তেওঁলোকৰ প্ৰাপ্য আদায় দি পুনৰ নিযুক্তি নিদিয়ে, তেন্তে আৰু লুনা ভাৰদ্বাজৰ নিচিনা আন বহুতেই প্ৰাণ হেৰুৱাব লাগিব। সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।